ৰাষ্ট্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ, যি আস্থা আৰু বিশ্বাসেৰে মোক ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু মই ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আৰু আদৰ্শ সেয়া সৰুগত কৰি তিনিচুকীয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক তেওঁলোকৰ আস্থা আৰু বিশ্বাসেৰে সেৱা জনাই তেওঁলোকৰ কাৰণে কাম কৰাৰ কাৰণে দৃঢ়ভাৱে আগবাঢ়ি যাম। আৰু তিনিচুকীয়া সৰ্বাংগীন উন্নয়নৰ কাৰণে মই সৰ্বাংগীন সকলো প্ৰকাৰৰ মোৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। যিগৰাকী প্ৰতিদ্বন্দ্বী আছে কংগ্ৰেছ দলৰ পৰা ডেভিড ফুকন, তেখেতে এগৰাকী অসমীয়া হিচাপে আপোনালোকৰ মটক জনগোষ্ঠী হিচাপে তেখেতে প্ৰতিদ্বন্দ্বী আগবঢ়াব, কেনেধৰণৰ আপোনালোকে আগবঢ়াই? ভাৰতীয় জনতা পাৰ্টি এটি সাৰ্বজনীন দল। সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক ভাৰতীয় লোকক নিৰাপত্তা দিয়া সুনিশ্চিত কৰা বিকাশৰ কাৰণে ৰাষ্ট্ৰৰ বিকাশৰ কাৰণে কাম কৰা এটা দল হৈছে। গতিকে সেই দলৰ এজন মই সৈনিক। গতিকে সেই দলৰ যি নীতি আদৰ্শ আছে সেই নীতি আদৰ্শৰে মই সকলো ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকক সৰুগত কৰি একত্ৰিত কৰি সমন্বয়ৰ দোলেৰে বান্ধি কাম কৰি যোৱাৰ কাৰণে প্ৰচেষ্টা অব্যাহত। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আপোনাৰ প্ৰত্যাহ্বান হ'ব নেকি? কংগ্ৰেছ এতিয়া ইতিমধ্যে নিশ্চিন্ন হৈছে, আপোনালোকে দেখা পাইছে। গতিকে মই ইয়াত বুলি নকওঁ, ইতিমধ্যে ভাৰতবৰ্ষত কংগ্ৰেছ বিচ্ছিন্ন হ'বলৈ গৈ আছে। অসমত ইতিমধ্যে নিশ্চিন্ন পথত কংগ্ৰেছ গৈ আছে। এইটো এটা কেৱল বাংলাদেশী মিয়াৰ দলত পৰিণত হৈছে। তিনিচুকীয়াখনৰ কাৰণে আপোনাৰ মূল পৰিকল্পনা কি? তিনিচুকীয়াৰ এখন আটকধুনীয়া চহৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত মোৰ প্ৰথম প্ৰচেষ্টা আৰু অগ্ৰাধিকাৰ থাকিব, যিটো এখন বাণিজ্যিক প্ৰধান চহৰ আৰু বিভিন্ন ক্ষেত্ৰত শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ লগতে অন্যান্য বিভিন্ন যিবিলাক ৰাজ্যৰ আমাৰ ৰাইজৰ যিবিলাক মৌলিক বিষয় আছে এই মৌলিক বিষয়বিলাকত মোৰ অগ্ৰাধিকাৰ থাকিব। ৰাষ্ট্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ, যি আস্থা আৰু বিশ্বাসেৰে মোক ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু মই ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আৰু আদৰ্শ সেয়া সৰুগত কৰি তিনিচুকীয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক তেওঁলোকৰ আস্থা আৰু বিশ্বাসেৰে সেৱা জনাই তেওঁলোকৰ কাৰণে কাম কৰাৰ কাৰণে দৃঢ়ভাৱে আগবাঢ়ি যাম। আৰু তিনিচুকীয়া সৰ্বাংগীন উন্নয়নৰ কাৰণে মই সৰ্বাংগীন সকলো প্ৰকাৰৰ মোৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। যিগৰাকী প্ৰতিদ্বন্দ্বী আছে কংগ্ৰেছ দলৰ পৰা ডেভিড ফুকন, তেখেতে এগৰাকী অসমীয়া হিচাপে আপোনালোকৰ মটক জনগোষ্ঠী হিচাপে তেখেতে প্ৰতিদ্বন্দ্বী আগবঢ়াব, কেনেধৰণৰ আপোনালোকে আগবঢ়াই? ভাৰতীয় জনতা পাৰ্টি এটি সাৰ্বজনীন দল। সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক ভাৰতীয় লোকক নিৰাপত্তা দিয়া সুনিশ্চিত কৰা বিকাশৰ কাৰণে ৰাষ্ট্ৰৰ বিকাশৰ কাৰণে কাম কৰা এটা দল হৈছে। গতিকে সেই দলৰ এজন মই সৈনিক। গতিকে সেই দলৰ যি নীতি আদৰ্শ আছে সেই নীতি আদৰ্শৰে মই সকলো ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকক সৰুগত কৰি একত্ৰিত কৰি সমন্বয়ৰ দোলেৰে বান্ধি কাম কৰি যোৱাৰ কাৰণে প্ৰচেষ্টা অব্যাহত। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আপোনাৰ প্ৰত্যাহ্বান হ'ব নেকি? কংগ্ৰেছ এতিয়া ইতিমধ্যে নিশ্চিন্ন হৈছে, আপোনালোকে দেখা পাইছে। গতিকে মই ইয়াত বুলি নকওঁ, ইতিমধ্যে ভাৰতবৰ্ষত কংগ্ৰেছ বিচ্ছিন্ন হ'বলৈ গৈ আছে। অসমত ইতিমধ্যে নিশ্চিন্ন পথত কংগ্ৰেছ গৈ আছে। এইটো এটা কেৱল বাংলাদেশী মিয়াৰ দলত পৰিণত হৈছে। তিনিচুকীয়াখনৰ কাৰণে আপোনাৰ মূল পৰিকল্পনা কি? তিনিচুকীয়াৰ এখন আটকধুনীয়া চহৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত মোৰ প্ৰথম প্ৰচেষ্টা আৰু অগ্ৰাধিকাৰ থাকিব, যিটো এখন বাণিজ্যিক প্ৰধান চহৰ আৰু বিভিন্ন ক্ষেত্ৰত শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ লগতে অন্যান্য বিভিন্ন যিবিলাক ৰাজ্যৰ আমাৰ ৰাইজৰ যিবিলাক মৌলিক বিষয় আছে এই মৌলিক বিষয়বিলাকত মোৰ অগ্ৰাধিকাৰ থাকিব।